কিন্তু আবদ্ধ ৰুমত মহিলা মানুহ এটাক মাৰপিট কৰা ভিক্টৰ দাস কিন্তু স্বৰাজিত অসমৰ ফ্ৰেণ্ড নহয় বা জিৎ কাশ্যপৰ ফ্ৰেণ্ড কেতিয়াও নহয়। হেল্ল' গাইজ, কি খবৰটো গাইজ? আজি আমি কথা পাতিম ভিক্টৰ দাসৰ বিষয়ে। তো আপোনালোকৰ সকলোজনে ভিক্টৰ দাসৰ বিতৰ্কিত ভিডিঅ'টোৰ বিষয়ে। তো এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত ভিক্টৰ দাসৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে পাণবজাৰ মহিলা থানাত এটা গোচৰ দিছে। তো ভিক্টৰ দাসৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব। ভিক্টৰ দাস আৰু ভিক্টৰ দাসৰ বাল্যকালৰ বন্ধু স্বৰাজিত অসমৰ বিষয়ে। তো ভিক্টৰ দাসৰ যিটো বিতৰ্কিত ভিডিঅ' ভাইৰেল হৈছিলে, সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত ভিক্টৰ দাসৰ বাল্যকালৰ বন্ধু স্বৰাজিত অসমে ইয়াৰ ওপৰত ৰিয়েক্ট কৰিছে আৰু স্বৰাজিত অসমে ভিক্টৰ দাসক অকণো সমৰ্থন কৰা নাই। তো স্বৰাজিত অসমে ভিক্টৰ দাসৰ বিষয়ে কি কৈছে ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত আমি সৰু ভিডিঅ' ক্লিপ চাই লওঁ। নমস্কাৰ, জয় অসম। মই স্বৰাজিত অসমে সমগ্ৰ অসমবাসীৰ ৰাইজক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। আজিৰ প্ৰসংগ হৈছে ভিক্টৰ দাস, বীৰলাচি সেনা আৰু স্বৰাজিত অসম। হয়, ঠিক, ভিক্টৰ দাস স্বৰাজিত অসমৰ চাইল্ডহুড ফ্ৰেণ্ড। য়েছ, ইয়াত একো মিছা কথা নাই। আৰু ভিক্টৰ দাস হ'ল চাইল্ডহুড ফ্ৰেণ্ডে আজি বীৰলাচি সেনা অসমত সৈনিক হিচাপে আছে। য়েছ, তাতো একো মিছা কথা নাই। কিন্তু আবদ্ধ ৰুমত মহিলা মানুহ এটাক মাৰপিট কৰা ভিক্টৰ দাস কিন্তু স্বৰাজিত অসমৰ ফ্ৰেণ্ড নহয় বা জিৎ কাশ্যপৰ ফ্ৰেণ্ড কেতিয়াও নহয়। স্বৰাজিত অসমৰ ফ্ৰেণ্ড ভিক্টৰ দাস অলপ বেলেগ আছিলে, যিয়ে মামা কংস গাইছিলে, মই লিখা গান, মই লিখা ৰেপ, যিয়ে কলমেৰে লিখি যাম আজি লাগি যাব উৎপাত, সেই ৰেপটোও গাইছিলে। এটা ৰিভলিউচনাৰী ভিক্টৰ দাস মোৰ ফ্ৰেণ্ড আছিলে। এনেকুৱা মাল খাই মাতলামি কৰা ভিক্টৰ দাস মোৰ ফ্ৰেণ্ড কেতিয়াও নাছিলে, নহয়ও। সমাজৰ এটা উদীয়মান যুৱক হিচাপে তাক ময়ে হাতত ধৰি কেনে বীৰলাচি সেনা অসমৰ বহুত মজিয়াত মই লৈ গৈছিলোঁ। সৈনিকসকলে আদৰি লৈছিলে, গামোচা পিন্ধাইছিলে, ভাল পাইছিলে, ভাবিছিলে যে মনত অকণমান দুখ আছে, যাৰ বাবে তেনেকুৱা কেতিয়াবা কিবা এটা হৈ যায়। কিন্তু মানুহজন সঁচা। কিন্তু সেই মানুহটো বিশ্বাসঘাতক ওলাল। বিট্ৰেলৰ যদি সংজ্ঞা আৰু উদাহৰণ দিব পাৰি, সেই মানুহজনক পাৰি। এটা অৰ্গেনাইজেশ্যনক বদনাম কৰিব পৰা মানুহটো, যোনটো অৰ্গেনাইজেশ্যন এটা সময়ত তাক ছাপোৰ্ট কৰিছিলে, জেলৰ পৰা ওলাই অহাৰ সময়ত তাক ছাপোৰ্ট কৰিছিলে, বা যিকোনো কথাত তাক এবাৰ হ'লেও অৰ্গেনাইজেশ্যনৰ কিছুমান মানুহে তাক ফোন কৰি কৈছিলে যে এইটো নকৰিবা, এইটো বেয়া কামবোৰ নকৰিবা, তুমি আমাৰ এছেটছ হয়, তুমি আমাৰ সম্পদ হয়, অসমৰ সম্পদ হয়, তোমাক মানুহে ভাল পায়, তুমি বেয়া নহ'বা। সেই মানুহখিনিক আজি সি ভেঙুচালি কৰিছে, ঠাট্টা কৰিছে, কাজিয়া কৰিবৰ কাৰণে মাতিছে। আবে বাবা, তুমি স্কুলত পঢ়ি আছা নেকি এতিয়াও? হা, স্কুলত পঢ়ি আছা? স্কুলত যে জেং লাগিলে যে মাতে যে বাচ্চাবিলাকক, আহিবি লেজাৰ টাইমত, বাথৰুমত মাৰপিট লাগিম। গ্ৰ' আপ মেন, অলপ মেচিয়ৰ হ, দাড়ি চুলি পকি গৈছে, অলপ পাগলা নিচিনা কাম কৰা বন্ধ কৰ।